বিধ্বস্ত পথৰ বাবে জিয়াটো ভুগিছে ৰাইজে জুৰিয়াৰ দীঘলীয়াটিত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ কিমান আৰু পথ মেৰামতিৰ বাবে ৰাইজে জনপ্ৰতিনিধিক আহ্বান জনাব ৰাইজৰ সমস্যাৰ প্ৰতি ভ্ৰক্ষেপ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ সেয়েহে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে ভালদৰে চাওক এই দৃশ্য জুৰিয়াৰ মাহগুৰি পঞ্চায়তৰ মাহগুৰি আৰু দীঘলীয়াটি জনজাতিৰ গাঁৱৰ একমাত্ৰ সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ বিধ্বস্ত অৱস্থাৰ হাৰাশাস্তি ভোগাইছে স্থানীয় ৰাইজক যাতায়াতৰ নামত ৰাইজে জমৰযাতনা ভুগিবলগীয়া হৈছে উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি ঠিকেই দিয়ে কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছতেই পথটো নিৰ্মাণৰ বাবে জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৰূপহীহাটৰ বিধায়ক নুৰুল সুধা তথা মাহগুৰি গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিৰ অৱহেলাত বছৰ বছৰ ধৰি মেৰামতি নোহোৱাকৈ পৰি গৈছে অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথছোৱা যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ লগতে বৃদ্ধ মহিলাসকলেও বিধ্বস্ত পথটোৰে অহা যোৱা কৰিবলগীয়া হৈছে বৰষুণৰ বতৰত চাৰিচকীয়া বাহন পথটোৰে পাৰ হোৱাটো কষ্টকৰ হৈ পৰিছে কিন্তু ৰাজ্যৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই ৰজাঘৰীয়াৰ বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো পথটোৰ মেৰামতি নকৰাত ক্ষুব্ধ হৈ আজি ৰাইজে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে লগতে ৰাজ্যৰ সমস্যাক গুৰুত্ব দি শীঘ্ৰেই পথটো মেৰামতি কৰিবলৈ দাবী জনায় এই সন্দৰ্ভত স্থানীয় ৰাইজৰ মন্তব্য শুনোৱা হওক প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ৰাস্তাৰ কণ্ডিশ্যনৰ ওপৰত ভিত্তি কৰি এইটো আমাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত মাহগুৰি জিপি এই জনজাতি গাঁওখন স্বাধীনতা আগৰ গাঁও ইয়াত প্ৰায় 1000 মানুহে বসবাস কৰে যাতায়াতৰ সুবিধাৰ কাৰণে ভাল শিক্ষা ল'ব নোৱাৰে ওলাই যাব নোৱাৰে অফিচ কাৰ্যালয় যাব নোৱাৰে ঘৰতে আবদ্ধ হৈ থাকিব 2-3 দিন ধৰি ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈ আছে ইয়াত মানে কিছুমানে যিবোৰ আমাৰ জনপ্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচন হয় যেনে ৰূপহীহাট সমষ্টিৰ MLA মহোদয় বাকি জিপি পৰ্যায়ৰ ইয়াকুব মহমুজা আফৰোজ প্ৰেচিডেণ্ট সভানেত্ৰী হিচাপে আছে তেওঁলোকক বহুতবাৰ জনোৱাৰ পিছতো আজিলৈকে কৰা নাই কামবোৰ নকৰে তেনে উন্নয়নৰ কোনো কামেই নাই মানে আমাৰ জ্বলন্ত সমস্যা হ'ল ৰাস্তাটোৱে যাতায়াতৰ সুবিধাটো ঠিক হ'লে আমি ভাবোঁ সব ঠিক হ'ব এতিয়া চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই স্বাধীনতা আগৰ জনজাতি গাঁওখনৰ দীঘলীয়াটিৰ পৰা মাগুৰিলৈ এটা যোৱাৰ এটা সুব্যৱস্থা মাগুৰিৰ পৰা অলপ পকা আছে মেইন ৰোডত উঠিব পৰা যাব আৰু মানুহখিনি এটা সুবিধা হ'ব যাবলৈ নাই আজি 3-4 দিন হ'লে স্কুললৈ যাবলৈ পৰা নাই বৰষুণৰ কাৰণে বোকাৰ কাৰণে ল'ৰা ছোৱালী গ'লে পৰি হৈ আহে গোটেই অৱস্থা নাইকিয়া হয় বেগত বোকা চোকা লাগি আহে দেখিছে নহয় ৰাস্তাটো এই ৰাস্তাটো ক'ৰ পৰা ক'লৈকে গৈছে এইটো দীঘলীয়াটিৰ পৰা মানে বালিবিটালৈ গৈছে ৰাস্তাখন অকণ ঠিক কৰি দিলে ভাল পাওঁ চৰকাৰক তাকে অনুৰোধ জনাইছোঁ বহুত অনুৰোধ জনালোঁ মানে আজিলৈকে তেওঁলোকে জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট নিউজ এইট আছাম প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী